নমস্কাৰ জিকে হিষ্ট্ৰী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ ওপৰত। নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ জাতীয় পক্ষী, ফল, ৰাজ্যিক জন্তু, ৰাজ্যিক গছ ইত্যাদিৰ ওপৰত। ইয়াৰ ওপৰত সচৰাচৰ কিছু কুৱেশ্যন কম্পিটিটিভ এক্সামবোৰত আহি থকা দেখা পোৱা যায়। সেইকাৰণে আমি আজি তাৰ ওপৰত এই ভিডিঅ'টোত ডিছকাছ কৰিম। এইখন হ'ল নৰ্থ ইষ্টৰ মেপ। নৰ্থ ইষ্টত টোটেল 8খন ৰাজ্য আছে। সেই 8খন ৰাজ্যৰ ভিতৰত 7খন হ'ল 7 ছিষ্টাৰ্ছ আৰু এখন হ'ল ব্ৰাদাৰ ষ্টেট। গতিকে ৰাজ্যসমূহৰ ভিতৰত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয় এইকেইখন হ'ল 7 ছিষ্টাৰ্ছ আৰু ছিকিম হ'ল ব্ৰাদাৰ ষ্টেট। প্ৰথম ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ। নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ জাতীয় পক্ষী হ'ল হৰ্ণবিল বা ধনেশ পক্ষী, আৰু ই প্ৰধানকৈ এছিয়া আৰু আফ্ৰিকাৰ বনাঞ্চলত পোৱা যায়। হৰ্ণবিলৰ বহুকেইটা প্ৰজাতি আছে আৰু ইয়াৰে প্ৰায়ভাগ প্ৰজাতিয়ে বৰ্তমান বিপদাপন্ন। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হ'ল ফক্সটেল অৰ্কিড বা কপৌ ফুল। কপৌ ফুল হ'ল এটা সুগন্ধিযুক্ত অৰ্কিড আৰু ইয়াৰ ফুলটো দেখিবলৈ শিয়ালৰ নেজৰ বাবে হোৱা কাৰণে ইয়াৰ নাম ফক্সটেল অৰ্কিড দিয়া হৈছে। ই প্ৰধানকৈ ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ বনাঞ্চলসমূহত পোৱা যায়। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্তু হ'ল মিথুন। ইয়াক গায়েল বুলিও কোৱা হয় আৰু এই মিথুন উত্তৰ পূব ভাৰতৰ বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পোৱা যায়। ই এবিধ ঘৰচীয়া জন্তু আৰু ইয়াক বিশেষকৈ মাংসৰ কাৰণে পালন কৰা হয়, আৰু স্থানীয় যি জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহৰ ট্ৰেডিশ্যনেল চেৰেমনিত ইয়াৰ মাংস দিয়া হয়। নেক্সট হ'ল অৰুণাচল প্ৰদেশৰ ৰাজ্যিক গছ হ'ল হোলোং গছ, আৰু ই প্ৰধানকৈ অসম আৰু অৰুণাচল প্ৰদেশত পোৱা যায়। আৰু হোলোং গছ এবিধ চিধা গছ হয় আৰু এই গছ হাই কোৱালিটি কাঠৰ কাৰণে ব্যৱহাৰ কৰা হয়। নেক্সট ৰাজ্যখন হ'ল অসম। উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ ৰাজ্যখন হ'ল অসম। অসমৰ জাতীয় পক্ষী হ'ল হোৱাইট উইং ডাক বা দেওহাঁহ। দেওহাঁহ প্ৰধানকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বনাঞ্চলত পোৱা যায় আৰু বৰ্তমান এই হাঁহবিধ প্ৰায় লুপ্তপ্ৰায় অৱস্থাত আছে। অসমৰ ৰাজ্যিক ফল হ'ল কাজিনেমু বা চিট্ৰাছ লেমন। এইবিধ অসমত পোৱা এটা সুগন্ধিযুক্ত ডাঙৰ আকাৰৰ নেমু, আৰু ইয়াৰ ৰস বেছি আৰু সুগন্ধিৰ কাৰণে বিখ্যাত। অসমৰ ৰাজ্যিক জন্তু হ'ল ওৱান হৰ্ণ ৰাইনো বা এশিঙীয়া গড়। অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত আৰু পৃথিৱীৰ প্ৰায় 70% এশিঙীয়া গড় অসমতে পোৱা যায়। অসমৰ কাজিৰঙা অভয়াৰণ্য আৰু পবিতৰা অভয়াৰণ্য এই এশিঙীয়া গড়ৰ কাৰণেই পৃথিৱী বিখ্যাত। অৰুণাচল প্ৰদেশৰ দৰে অসমৰো ৰাজ্যিক গছ হ'ল হোলোং গছ, আৰু হোলোং গছ অসম আৰু অৰুণাচলত প্ৰধানকৈ পোৱা যায়, আৰু এইবিধ গছ সম্পূৰ্ণৰূপে চিধা হয় আৰু ইয়াৰ পৰা যি কাঠ উৎপন্ন হয় সেই হাই কোৱালিটিৰ কাঠৰ কাৰণে এই গছক ব্যৱহাৰ কৰা হয়। নেক্সট ৰাজ্যখন হ'ল মেঘালয়। মেঘালয়ৰ ৰাজ্যিক পক্ষী হ'ল শিল মাইনা বা মইনা চৰাই। মইনা চৰাই প্ৰধানকৈ উত্তৰ পূবৰ বনাঞ্চলসমূহত পোৱা যায়। ই ক'লা বৰণৰ হয় আৰু ইয়াৰ ঠোঁটটো হালধীয়া হোৱা দেখা যায়। ইয়াৰ প্ৰধান বিশেষত্ব হ'ল মইনা চৰাইও ভাটৌ চৰাইৰ দৰে মানুহৰ দৰে কথা ক'ব পাৰে। মেঘালয়ৰ ৰাজ্যিক ফুল হ'ল লেডি স্লিপাৰ অৰ্কিড। এই অৰ্কিডটো দেখাত জোতাৰ দৰে হয়, সেইকাৰণে ইয়াক লেডি স্লিপাৰ বুলি কোৱা হয়। আৰু এই ফুলপাহ এছিয়া, ইউৰোপ আৰু নৰ্থ আমেৰিকাত পোৱা যায়। ইয়াৰ বিভিন্ন প্ৰজাতি এতিয়া প্ৰায় লুপ্তপ্ৰায় অৱস্থাত আছে, সেইকাৰণে বৰ্তমান ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। মেঘালয়ৰ ৰাজ্যিক জন্তু হ'ল
ক্লাউডেড লেপাৰ্ড বা গোধাপুটুকী বাঘ। এই বাঘ মিডিয়াম চাইজৰ মেকুৰী প্ৰজাতিৰ এটা জন্তু আৰু ইয়াৰ গাত মেঘৰ দৰে দাগ থকাৰ কাৰণে ইয়াক ক্লাউডেড লেপাৰ্ড বুলি কোৱা হয়। ভাৰতৰ নৰ্থ ইষ্টৰ লগতে ছাউথ ইষ্ট এছিয়াত ইয়াক দেখিবলৈ পোৱা যায়। মেঘালয়ৰ ৰাজ্যিক গছ হ'ল গমাৰি গছ। গমাৰি গছ দ্ৰুতগতিত বৃদ্ধি পোৱা এবিধ গছ। এই গছক ইণ্ডিয়া আৰু ছাউথ ইষ্ট এছিয়াত কমনলি দেখিবলৈ পোৱা যায় আৰু এই গছবিধ মেইনলি কাঠৰ কাৰণে ব্যৱহাৰ কৰা হয়। নেক্সট ৰাজ্যখন হ'ল নাগালেণ্ড। নাগালেণ্ডৰ ৰাজ্যিক চৰাই হ'ল হুৰহুৰি চৰাই বা ব্লিটছ ট্ৰেগোপেন। এই চৰাইবিধ মেইনলি পূব হিমালয়ৰ বনাঞ্চলত দেখিবলৈ পোৱা যায় আৰু এতিয়া বৰ্তমান বনাঞ্চল ধ্বংস হোৱাৰ কাৰণে আৰু চিকাৰৰ কাৰণে এই চৰাইবিধ বৰ্তমান বিপদাপন্ন। নাগালেণ্ডৰ ৰাজ্যিক ফুল হ'ল ৰড'ডেনড্ৰন আৰু ইয়াক অসমীয়াত ফুটকলা ফুটুকা বা বন তেজপাত বুলিও কোৱা হয়। এই ফুল প্ৰধানকৈ পাহাৰুৱা অঞ্চলত দেখা যায় আৰু এই ফুলবিধ জুচৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন প্ৰকাৰৰ বন দৰৱ বনাবৰ কাৰণে এই ফুলৰ ব্যৱহাৰ কৰা হয়। নাগালেণ্ডৰ ৰাজ্যিক জন্তু হ'ল মিথুন। অৰুণাচল প্ৰদেশৰ দৰে নাগালেণ্ডৰো ৰাজ্যিক জন্তু হ'ল মিথুন বা গায়েল। মিথুন উত্তৰ পূব ভাৰতৰ বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পোৱা যায় আৰু ইয়াক প্ৰধানকৈ মাংসৰ কাৰণে পোহপাল দিয়া হয় আৰু স্থানীয় জনজাতিসমূহৰ ট্ৰেডিশ্যনেল চেৰিমনিত ইয়াৰ মাংস দিয়া হয়। নাগালেণ্ডৰ ৰাজ্যিক গছ হ'ল এল্ডাৰ ট্ৰী। ই এবিধ সোনকালে বৃদ্ধি হোৱা গছ আৰু এই গছ প্ৰধানকৈ নদী আৰু নদীৰ কাষৰীয়া যিবোৰ ভিজা অঞ্চল সেই অঞ্চলসমূহত হোৱা দেখিবলৈ পোৱা যায় আৰু এই গছবিধে মাটিত নাইট্ৰজেনৰ যোগান ধৰে আৰু এই গছবিধৰ কাঠেৰে ফাৰ্ণিচাৰ বনোৱাত ব্যৱহাৰ কৰা হয়। নেক্সট ৰাজ্যখন হ'ল মণিপুৰ। মণিপুৰৰ ৰাজ্যিক পক্ষী হ'ল হিউজ ফিচেণ্ট। ইয়াক হিমালয়ান মনেল ফিচেণ্ট বুলিও কোৱা হয়। ইয়াক নৰ্থ ইষ্টৰ জংঘলত আৰু পূব হিমালয়ৰ বনাঞ্চলত দেখিবলৈ পোৱা যায় আৰু বনাঞ্চল ধ্বংস আৰু চিকাৰৰ কাৰণে পক্ষীৰ সংখ্যা লাহে লাহে কমি আহিছে। মণিপুৰৰ ৰাজ্যিক ফুল হ'ল চিৰুই লিলি। মণিপুৰৰ চিৰুই পাহাৰত ইয়াক পোৱা যায় আৰু ই মে' আৰু জুন মাহত ফুলে। মণিপুৰৰ ৰাজ্যিক জন্তু হ'ল চাংগাই ডিয়াৰ বা চাংগাই হৰিণ। ই এটা ৰেয়াৰ প্ৰজাতিৰ হৰিণ যাক অকল মণিপুৰতে পোৱা যায়। এই হৰিণ মণিপুৰৰ যি লোকটক হ্ৰদ আছে তাৰ ওপৰত থকা ফ্ল'টিং ফৰেষ্টত ইয়াক পোৱা যায় আৰু এই হৰিণক ডান্সিং ডিয়াৰ বুলিও জনা যায়। মণিপুৰৰ ৰাজ্যিক গছ হ'ল উনিংথৌ ট্ৰী বা অসমীয়াত ইয়াক বনচুম বুলি কোৱা হয়। এই গছ প্ৰধানকৈ নৰ্থ ইষ্টত দেখিবলৈ পোৱা যায় আৰু এই গছবিধ বহুত ওখ হয় আৰু ইয়াক প্ৰধানকৈ কাঠৰ কাৰণে ব্যৱহাৰ কৰা হয়। নেক্সট ৰাজ্যখন হ'ল মিজোৰাম। মিজোৰামৰ ৰাজ্যিক পক্ষী হ'ল হিউজ ফিচেণ্ট। মণিপুৰৰ দৰে মিজোৰামৰো ৰাজ্যিক পক্ষী হ'ল হিউজ ফিচেণ্ট আৰু ইয়াক নৰ্থ ইষ্টৰ জংঘলত আৰু পূব হিমালয়ৰ বনাঞ্চলত দেখিবলৈ পোৱা যায় আৰু বৰ্তমান বনাঞ্চল ধ্বংসৰ কাৰণে আৰু চিকাৰৰ কাৰণে এই পক্ষীৰ সংখ্যা লাহে লাহে কমি আহিছে। মিজোৰামৰ ৰাজ্যিক ফুল হ'ল ৰেড ভাণ্ডা আৰু ইয়াক ৰেড অৰ্কিড বুলিও জনা যায়। ই নৰ্থ ইষ্টত পোৱা এটা দুষ্প্ৰাপ্য প্ৰকৃতিৰ অৰ্কিড আৰু এই ফুলবিধ কপৌফুলৰ দৰেই বেলেগ গছত ফুলে। মিজোৰামৰ ৰাজ্যিক জন্তু হ'ল হিমালয়ান চিৰ' বা হিমালয়ান থাৰ, যাক অসমীয়াত দেও ছাগলী বা বনৰীয়া ছাগলী বুলিও কোৱা হয়। এই প্ৰজাতিৰ ছাগলী নৰ্থ ইষ্টৰ লগতে হিমালয়ৰ বনাঞ্চলত দেখিবলৈ পোৱা যায় আৰু হিমালয়ৰ যিবোৰ শিলৰ পাহাৰ আছে সেই পাহাৰবোৰতো এই ছাগলীবিধ দেখিবলৈ পোৱা যায়। মিজোৰামৰ ৰাজ্যিক গছ হ'ল মেচুৱা ফেৰিয়া।
যাক আমি অসমীয়াত নাহৰ গছ বুলি কওঁ। এই গছবিধ লাহে লাহে বৃদ্ধি হয়। ভাৰত আৰু সাউথ ইষ্ট এছিয়াত এই গছবিধ দেখা পোৱা যায়। ইয়াৰ কাঠ বহু হাই কোৱালিটিৰ হয় আৰু ইয়াক কনষ্ট্ৰাকশ্যন আৰু ফাৰ্নিচাৰ বনোৱা কামত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও নাহৰ গছৰ বহু ঔষধি গুণো পোৱা যায়। নেক্সট ৰাজ্যখন হ'ল ত্ৰিপুৰা। ত্ৰিপুৰাৰ ৰাজ্যিক পক্ষী হ'ল গ্ৰীণ ইম্পেৰিয়েল পিজন বা পৰঘুমা চৰাই। এই চৰাই ভাৰতৰ উত্তৰ পূবৰ লগতে দক্ষিণ আৰু দক্ষিণ পূব এছিয়াত দেখিবলৈ পোৱা যায়। ই দেখিবলৈ পাৰ চৰাইৰ দৰে হয় আৰু ইয়াৰ পাখিৰ ৰং সেউজীয়া হয়। ত্ৰিপুৰাৰ ৰাজ্যিক মাছ হ'ল পাবদা ফিছ বা পাভ মাছ। এই মাছ ভাৰতৰ লগতে দক্ষিণ পূব এছিয়াৰ বিভিন্ন নদী আৰু পুখুৰীত দেখিবলৈ পোৱা যায় আৰু এই মাছ সুস্বাদু হয়। ত্ৰিপুৰাৰ ৰাজ্যিক ফুল হ'ল মেচুয়া ফেৰিয়া বা নাহৰ গছৰ ফুল। নাহৰ গছ হ'ল লাহে লাহে বৃদ্ধি হোৱা এবিধ গছ আৰু ইয়াক ইণ্ডিয়া আৰু সাউথ ইষ্ট এছিয়াৰ বিভিন্ন বনাঞ্চলত ইয়াক দেখিবলৈ পোৱা যায় আৰু ইয়াৰ কাঠ বহু হাই কোৱালিটি হয় কাৰণে ইয়াক বিভিন্ন প্ৰকাৰৰ কনষ্ট্ৰাকশ্যনৰ কামত আৰু ফাৰ্নিচাৰ বনোৱা কামত ইয়াক ব্যৱহাৰ কৰা হয় আৰু এই গছত যি ফুল লাগে সেই ফুল হ'ল ত্ৰিপুৰাৰ ৰাজ্যিক ফুল। ত্ৰিপুৰাৰ ৰাজ্যিক ফল হ'ল পাইনএপল বা আনাৰস। এই ফলৰ খেতি ভাৰতৰ লগতে আন উষ্ণমণ্ডলীয় অঞ্চলত কৰা হয়। খাবলৈ বহুত সোৱাদৰ আৰু ইয়াৰ পৰা শৰীৰত লাগতিয়াল বিভিন্ন ভিটামিনছ আৰু মিনাৰেলছ পোৱা যায়। ত্ৰিপুৰাৰ ৰাজ্যিক জন্তু হ'ল ফেৰিছ লিফ মংকি, যাক অসমীয়াত চশমা চকুৱা বান্দৰ বুলি কোৱা হয়। এই প্ৰজাতিৰ বান্দৰ নৰ্থ ইষ্ট ইণ্ডিয়া, ম্যানমাৰ আৰু সাউথ ইষ্ট এছিয়াত দেখিবলৈ পোৱা যায়। এই বান্দৰৰ চকুৰ চাৰিওফালটো বগা হোৱাৰ কাৰণে চশমাৰ দৰে দেখিবলৈ পোৱা যায় আৰু সেইকাৰণে অসমত ইয়াক চশমা চকুৱা বান্দৰ বুলি কোৱা হয়। ত্ৰিপুৰাৰ ৰাজ্যিক গছ হ'ল অগৰ গছ বা অগৰ ট্ৰী। ইয়াক অগৰুড বুলিও কোৱা হয়। এই গছ ইয়াৰ সুগন্ধি কাঠ আৰু তেলৰ বাবে মূল্যৱান। এই গছ ভাৰত আৰু দক্ষিণ পূব এছিয়াত পোৱা যায় আৰু ইয়াৰ কাঠৰ পৰা ঔষধ, ধূপ আৰু বিভিন্ন পাৰফিউম বনোৱা কামত ব্যৱহাৰ কৰা হয়। উত্তৰ পূবৰ নেক্সট ৰাজ্যখন হ'ল ছিকিম। ছিকিম হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ব্ৰাদাৰ ষ্টেট। ছিকিমৰ ৰাজ্যিক পক্ষী হৈছে ব্লাড ফিচেণ্ট বা দেওদৰিক। এই পক্ষীবিধ হিমালয়ৰ উচ্চ পাহাৰীয়া বনত পোৱা যায় আৰু ইয়াৰ আকৃতি বহু সৰু। ছিকিমৰ ৰাজ্যিক ফুল হ'ল ডেনড্ৰবিয়াম নবাইল। ই এবিধ এপিফাইটিক অৰ্কিড, যাক ইণ্ডিয়া আৰু সাউথ ইষ্ট এছিয়াত পোৱা যায়। ইয়াৰ সৌন্দৰ্য আৰু ঔষধি গুণৰ বাবে ই মূল্যৱান। ছিকিমৰ ৰাজ্যিক জন্তু হ'ল ৰেড পাণ্ডা বা ৰঙা পাণ্ডা। ই সৰু আকৃতিৰ আৰু হিমালয় আৰু উত্তৰ পূব ভাৰতৰ বনাঞ্চলত ইয়াক দেখিবলৈ পোৱা যায়। ই মূলতে বাঁহ আৰু ফল মূল খাদ্য হিচাপে গ্ৰহণ কৰে। নাগালেণ্ডৰ দৰে ছিকিমৰো ৰাজ্যিক ফুল হ'ল ৰড'ডেনড্ৰন বা ফুটুকা বা বন তেজপাত। এই ফুল প্ৰধানকৈ পাহাৰুৱা অঞ্চলত দেখিবলৈ পোৱা যায় আৰু এই ফুলৰ পৰা বিভিন্ন প্ৰকাৰৰ জুচ বনোৱা হয় আৰু বিভিন্ন প্ৰকাৰৰ বন দৰৱৰ ঔষধ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়।